প্ৰথমে মই ব্ৰইলাৰ মাংস ফ্ৰাই কৰা লৈছোঁ। পিঁয়াজ, নহৰু, আদা পিছা আছে, জলকীয়া লৈছোঁ। এইফালে আকৌ বিলাহী কাটি থৈ লৈছোঁ থাল এখনত। বাতিত আকৌ মই আলু কাটি থৈ লৈছোঁ। এইফালে তেল দিয়া হৈ গৈছে। কুকাৰটোত আকৌ চাউল উলিয়াই থৈ লৈছোঁ। বাচমতি চাউল বনাবলৈ দিছে, সেইটো কাৰণে ধুবলৈ ৰেডি কৰি থৈ লৈছোঁ। এইফালে তেল পাকত পিঁয়াজ আদা দিয়া হৈ গৈছে। আলু দিলোঁ। আলু দিয়াৰ পাছত মই ভালকৈ লৰাই লৈছোঁ। তাৰপাছত আকৌ নিমখ অলপ দিছোঁ, হালধিও দি লৈছোঁ। আলুবোৰ ফ্ৰাই হৈ গৈছে, অলপ নহৰু পিঁয়াজবোৰো অলপ জ্বলা হৈ গৈছে, সেইটো কাৰণে মই ভালকৈ লৰাই লৈছোঁ। লৰাই লোৱাৰ পাছত ইয়াত পানী অলপমান দিব লাগিব, নহ'লে বেছি ফ্ৰাই হৈ যাব, সেইটো কাৰণে মই পানী অলপমান দি লৈছোঁ। মই ভালকৈ আকৌ লৰাই মেলি ইয়াত ঢাকনিখন দিবলৈ লৈছোঁ। ইয়াত ঢাকনি দি দিলোঁ। এইফালে আকৌ চাউলখিনিও ধুই লৈছোঁ মই কুকাৰত। চাউল ধোৱা হোৱাৰ পাছত মই কুকাৰটো পাতি দিলোঁ গেছত। আলুবোৰ অলপমান সিজি গৈছে। সিজাৰ পাছত মই মাংস ফ্ৰাইবোৰ দি দিছোঁ। আকৌ ভালকৈ লৰাই লৈছোঁ। মাংসবোৰতো অলপমান ফ্ৰাই কৰাই আছিলে, সেইটো কাৰণে বৰ বেছি সময় নালাগে। মই আকৌ ঢাকনিখন দি দিছোঁ। এইফালে আকৌ কাঁহৰ বাতি এটাত মছলা উলিয়াই থৈ দিছোঁ। পানী অলপমান কম হৈছে, সেইটো কাৰণে আৰু অলপ দি লৈছোঁ। তাৰপাছতে মই ভালকৈ চামুচ এখনে মিহলাই লৈছোঁ। মোৰ মছলা ৰেডি হৈ গৈছে। আলু আৰু মাংসবোৰো সিজি গৈছে, সেইটো কাৰণে মই বিলাহীখিনি দি দিছোঁ। বিলাহী দিয়াৰ পাছত মই ভালকৈ লৰাই দিছোঁ। মই আকৌ সিজিবলৈ ঢাকনিখন দি দিছোঁ। বিলাহীবোৰ ভালকৈ সিজি গ'ল। আকৌ মই বাতিটোৰ পৰা মছলাবোৰ আকৌ দি দিছোঁ। অলপ সময় আকৌ মই ঢাকি দিলোঁ। গেছটো অলপমান কমাই দিলোঁ। কমোৱাৰ পাছত মই আকৌ ধনিয়া দি দিছোঁ, অলপমান কম হৈছিলে। এইফালে আকৌ মই চালাড ৰেডি কৰি থৈছোঁ। বিলাহী লৈ লৈছোঁ, পিঁয়াজ, কবি, গাজৰ। এইফালে আকৌ বিটো লৈ লৈছোঁ, ধনিয়া, জলকীয়া ৰেডি কৰি থৈ লৈছোঁ। এইফালে আকৌ মোৰ চালাড হৈ গৈছে। চালাডখিনিত গুচাই থৈ দিয়া মটৰ আছিলে, সেইটো কাৰণে মই মটৰ কেইটামান দি দিছোঁ ওপৰতে, খাবলৈ অলপমান টেষ্টি হ'বলৈ। চালাড হোৱাৰ পাছত মই আকৌ ভাতৰ থালি ৰেডি কৰিলোঁ। এইফালে আকৌ চালাড দিলোঁ, মাংস ভাজি দিলোঁ, দালি উলিয়ালোঁ আৰু ভাত। মোৰ থালিখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বাই বাই।